আনন্দ ইয়াত বিচৰণ কৰি সঁচাকৈ দেৱী, কিন্তু দেৱী ইয়াতকৈ সুন্দৰ বাল্মীকিৰ পুণ্য তপোবন। লক্ষ্মণ, হঠাৎ ক'লা যে তুমি বাল্মীকি তপোবনৰ কথা। নুবুজিলো লক্ষ্মণ। দেৱী, দাদাই আদেশিছে দাদাইহে দেখিছে। তোমাক বাল্মীকি পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু। কি লক্ষ্মণ, দাদাই আদেশিছে তোমাকে মোক বাল্মীকি তপোবন দৰ্শনৰ হেতু? যাবা লক্ষ্মণ, আজি মোৰ বাহু চক্ষু লৈছিল খাবলৈ। ভাবিছিলো এয়া কিবা অমংগল হৈছিল। এতিয়াহে আশ্বস্ত হলো। মই যে ভবাই নাছিলো মোৰ জীৱনলৈ যে এনে অকাংক্ষিতভাৱে এনে সৌভাগ্য আহিবই। তেন্তে তুমি বিলম্ব নকৰিবা। সুদূৰতেই সুসজ্জিত হৈ আছে ৰথ, তাতে আৰোহণ কৰি আমি যাত্ৰা কৰিম বাল্মীকিৰ পুণ্য তপোবনৰ হেতু। ব'লা লক্ষ্মণ,